একদম ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি সমৰ্পিত কৰিলোঁ আজি নলবাৰী পথ সংমণ্ডলৰ অধীনত আজি আমাৰ এই প্ৰয়াত গিৰীন্দ্ৰ নাৰায়ণ চৌধুৰী তেখেতৰ নামেৰে নামাকৰণ কৰা চকৰ পৰা আমি তেৰেচিয়ালৈকে প্ৰায় 1 কিলোমিটাৰ পথ SOPDG 2020 এই বৰ্ষৰ বাবে ধাৰ্য কৰা এই ৰাস্তাটো আমি আনুষ্ঠানিকভাৱে ৰাইজে সেৱাৰ কাৰণে মুকলি কৰোঁ আৰু আমি আশা কৰিছোঁ এই ৰাস্তাটোৱে বহুদিনীয়া যিটো অভাৱ এই অঞ্চলৰ ৰাইজৰ সেইখিনি পূৰণ কৰিব আৰু লগতে আজি এই অঞ্চলটোত গিৰীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ নামে যাৰ পৰিচয় তেখেতৰ এনে আমি গিৰীন্দ্ৰ চৌধুৰী চক বুলি আগতে কৈছিলোঁ এতিয়া আমি আনুষ্ঠানিকভাৱে এটা স্বীকৃতি দিয়া হ'ল গতিকে গিৰীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ চক হিচাপে এই চকটো আজিৰ পৰা আনুষ্ঠানিকভাৱে জনাজাত হ'ব গতিকে এই দুইখন আঁচনিৰ আজি শুভ উদ্বোধন আৰু এই ৰাস্তাটো বিশেষ কৰি আমি আমাৰ নলবাৰীৰ সমাজ সাংস্কৃতিক ৰাজনৈতিক জীৱনৰ পৰিচিত নাম ডাক্তৰ প্ৰয়াত চন্দ্ৰ তালুকদাৰ ডাঙৰীয়া তেখেতৰ নামেৰে আমি এই ৰাস্তাটো আজি নামকৰণ কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু তেখেতৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা জনোৱা আমাৰ যিটো ঋণ সেই ঋণটো আজি কিছু হ'লেও আজি মাফ হোৱা বুলি আমি ঋণটো খুজিবলৈ আমি সক্ষম হৈছোঁ গতিকে আজি আমি তেওঁৰ পৰিয়ালবৰ্গ দুইটা পৰিয়ালৰ পৰিয়ালবৰ্গক আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ দিছোঁ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ লোক নিৰ্মাণ বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যি শক্তিয়ে ৰাজ্যখনৰ ৰাইজৰ মাজত বিভাজন সৃষ্টি কৰে যি শক্তিয়ে ৰাজ্যখনৰ উন্নয়ন স্তব্ধ কৰাৰ প্ৰয়াস কৰে যি শক্তিয়ে আমাৰ ইপ্সিত লক্ষ্যৰ প্ৰাপ্তিৰ পৰা আমাক আঁতৰাই অনাৰ প্ৰয়াস কৰে আৰু যি শক্তিয়ে অসম উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ মানচিত্ৰৰ পৰা বিচ্ছিন্ন কৰি এখন নতুন ৰাষ্ট্ৰ নিৰ্মাণৰ সপোন দেখে তেনেকুৱা শক্তিবিলাকৰ বিৰুদ্ধে যুঁজাৰ কাৰণে আমি এই নিৰ্বাচনক আমি অভিহিত কৰিছোঁ অৰ্থাৎ অস্তিত্ব আৰু আমাৰ সাংস্কৃতিকভাৱে আমাৰ অসমৰ জাতীয় জীৱনটোক যাতে আমি অনাদি অনন্ত কালৰ বাবে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেই শক্তিসমূহক আমি একত্ৰিত কৰি এই শক্তিসমূহৰ বিৰুদ্ধে অৱস্থান কৰা এই শক্তিসমূহক পৰাজিত কৰি আমি পুনৰবাৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এখন শক্তিশালী বিকাশমুখী চৰকাৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই সংকল্পৰে আজি আমি আগবাঢ়িছোঁ আৰু আজি অসমত আপোনালোকে দেখি পাইছে যে 20,000 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণ হ'ল 8খনকৈ মেডিকেল কলেজ এখন এইমছৰ পৰা আৰম্ভ কৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত যুৱক যুৱতীৰ সবলীকৰণৰ ক্ষেত্ৰত এতিয়া স্বয়ং আঁচনি আজি আমি আৰম্ভ কৰিম 15 জানুৱাৰীৰ পিছত এনেকুৱা ধৰণে বিভিন্ন আঁচনিৰে আমি অসমৰ সৰ্বস্তৰৰ সৰ্বসাধাৰণৰ ৰাইজৰ হৃদয় স্পৰ্শ কৰিবলৈ অন্তৰ স্পৰ্শ কৰিবলৈ আমি সক্ষম হৈছোঁ